দৰ্শকসকল আজি আপোনালোকক লৈ আহিছোঁ i10 স্পৰ্টছ কাপা 1.2 আপোনাৰ ভিটি ইঞ্জিন এইটো ভিটি হয় ইয়াত আপুনি মাইলেজ পিকআপ গোটেইখিনি পাব আৰু গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে একদম A1 কণ্ডিশ্যন বুলি যে কয় A1 কণ্ডিশ্যনত আছে গাড়ীখন আৰু গাড়ীখনৰ সম্পূৰ্ণ ভিডিঅ' দিবৰ কাৰণে মই আজি আহিছোঁ আৰু গোটেই ভিডিঅ' আপোনালোকক দেখাম ফ্ৰণ্টৰ পৰা বেকলৈকে অকণমান টাইম লাগিব খালি আপোনালোকে চাব আৰু বাকী গাড়ীখনৰ মই এবাৰ আপোনালোকৰ চাইডলৈ দেখাইছোঁ অৰিজিনেল পেইণ্টতে আছে গাড়ীখন ফুল বডি অৰিজিনেল পেইণ্টত আছে খালি অলপ বাম্পাৰ টাচাপ আছে আৰু ইয়াত আপোনাৰ ছিগনেল লাইটটো এই ছাইড মিৰত আহে আৰু এনেকুৱা এখন মই দিছিলোঁ 05 নাম্বাৰৰ সেইখনৰ পিকআপ আছতো বহুতে কণ্টেক্ট কৰি আছিলে যাতে দাদা বগা গাড়ী আহিলে দিব এনেকুৱা বগা গাড়ী আহিলে দিব সেইখন 13 চনৰ আছিলে আৰু এইখন হ'ব 14 চনৰ যদি এখন কাৰোবাক লাগে তেতিয়াহ'লে স্ক্ৰীণত মই যোগাযোগ নাম্বাৰ দি দিম আপোনালোকে যোগাযোগ কৰিব আৰু সোনকালে বুকিঙৰ ব্যৱস্থা কৰিব আপোনালোকে বুকিং কৰিব হয় বহুতে কথা পাতি আছে মোৰ ৰিলখন চাই পেলাই বাকী আহক এতিয়া গাড়ীখনৰ ভিতৰলৈ সোমাই যাওঁ ফ্ৰণ্টৰ পৰা দেখিবলৈ পাইছে ফ্ৰণ্টৰ পৰা লুকছটো বহুত ধুনীয়া হৈ আছে আৰু এইফালে আপোনাৰ ফগ লাইটটো লাগি আছে এইটো লাইটটো ভাল নহয় এইটো মই আপোনাৰ লাইটটো আঁতৰাই দিম আৰু এনেকৈ বেকৰ কভাৰ এখন এই যে দেখিছে ব্লেক কালাৰ সেই কভাৰখন এইফালে এনেকুৱা এখন কভাৰ আহি যাব গাড়ী দেখিছেনে খুব ধুনীয়া হৈ আছে লাইটে চাইটে গাড়ীখন বহুত ধুনীয়া হৈ আছে টায়াৰ কণ্ডিশ্যনো খুব ভাল আৰু ইয়াৰ ছিগনেল লাইটটো আপোনাৰ বডিত নাথাকে ইয়াৰ ছিগনেল লাইট এইবিলাকত থাকে আপোনাৰ ছাইড মিৰত থাকে আৰু ইয়াৰ গোটেই ফিচাৰ্ছখিনি মই আপোনালোকক দেখাই দিম আৰু ইয়াৰ যিখন মোৰ আগৰ আছিলে গাড়ী এখন 05 নাম্বাৰৰ আছিলে সেইখনৰ কাৰণে বহুতে কণ্টেক্ট কৰি আছিলে সেইখন বহুতে নাপালেগৈ লাষ্টতে আপোনাৰ বৰপেটা গুচি গ'ল গাড়ীখন নাম্বাৰ চাওক AS07G0330 2014 চনৰ আগষ্টৰ হয় গাড়ীখন আৰু গাড়ীখন এইফালৰ পৰা লুকছটোৰ পৰা চাই লওক বহুত ধুনীয়া হৈছে লুকছটো আপোনাৰ বেকৰ পৰা এয়া আৰু বেক ৱাইপাৰ লাগি আছে আৰু ইয়াত আপোনালোকে এটা পাই যাব কেমেৰা পাই যাব এটা ভাল কণ্ডিশ্যনৰ কেমেৰা লাগি আছে আৰু এটা স্পেয়াৰ কেমেৰাও আছে আৰু এটা কেমেৰা আছে সেইটো মই লগত দি দিম আপোনালোকক সেইটো গিফ্ট দিম এইটো ভিতৰটো চাওক বহুত ধুনীয়া আৰু ছিট কভাৰ ভাল লাগি আছে অলপ স্পঞ্জ টাইপ লাগি আছে ছিট কভাৰ ভাল লাগি আছে দেখিছেনে বহুত ধুনীয়া গাড়ী বহুত ধুনীয়াত আছে আৰু ৱেল মেইনটেইন গাড়ী হয় বহুত ভাল কণ্ডিশ্যনৰ হয় গাড়ীখন আৰু 4 পাৱাৰ উইণ্ডো পাই যাব পাৱাৰ ষ্টিং পাব AC পাব হিটাৰ পাব LCD পাব বেক কেমেৰা পাব খালি অলপ লেতেৰা হৈ আছে সেইখিনি মই যেতিয়া ডেলিভাৰী দিম আপোনালোকক তেতিয়া মই চাফ চিকুণ কৰি দিম আৰু এই LCD লাগি আছে এইটো কোম্পানী ফিটেড নহয় এইবিলাকত কোম্পানী ফিটেড নাহে আফটাৰ মাৰ্কেট লাগি আছে কিন্তু ভাল লাগি আছে এইটো আপোনাৰ 12,800 নে কিমান লাগি আছে এইটো ইয়াৰ মানে লগৰ যিটো ৰিচিপ্টৰ লগতে আছে মই আপোনালোকক গোটেইখিনিয়ে দি দিম আৰু মেট দেখিবলৈ পাইছে মেট সম্পূৰ্ণ নতুন ফ্ল'ৰ মেট নতুন লাগি আছে ইফালে ফ্ল'ৰ মেট নতুন আৰু চিল দেখাই দিছোঁ সম্পূৰ্ণ চিল আৰু যিমান গাড়ী আছে মোৰ সম্পূৰ্ণ চিলেই পাব সম্পূৰ্ণ চিল পাব গতিকে দূৰৰ পৰা যি আহিব আপোনালোকে নিশ্চিন্ত মনে আহিব পাৰিব ভিডিঅ'টো অকণমান দীঘল হ'ব গতিকে শেষলৈকে চাব ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব দেখাই দিছোঁ সম্পূৰ্ণ চিল দেখাই দিছোঁ সম্পূৰ্ণ চিল আছে কোম্পানী চিল আছে টায়াৰ কণ্ডিশ্যন দেখিছে টায়াৰ ফ্ৰণ্টৰ দুটা নতুনেই আছে আৰু স্পেয়াৰটোলৈকে টায়াৰ ভাল আছে টায়াৰৰ টেনশ্যন নাই ফ্ৰণ্টৰ পৰা এবাৰ লুকছটো চাই লওক বহুত ধুনীয়া গেটআপত আছে পিকআপে চিকআপে গাড়ীখন বহুত মজা হৈ আছে মই নিজে ৰানিং কৰি আছোঁ আৰু যিমান গাড়ী আনো মই আপোনাৰ একেবাৰে কমকৈ আমাৰ 100 কিলোমিটাৰ 150 কিলোমিটাৰ 200 কিলোমিটাৰ আমি ৰানিং কৰোঁৱেই গাড়ীখন ইয়াত আহিব আপোনাৰ 4 পাৱাৰ উইণ্ডো আহিব মেৰু এডজাষ্টাৰ আহিব দেখিছেনে ড'ৰ পেডবিলাক চাওক কিমান ধুনীয়া হৈ আছে এইবোৰ সম্পূৰ্ণ চিল আছে এইবোৰ চিল পাব কিলোমিটাৰটো মই দেখাইছিলোঁ আপোনালোকক তথাপিতো মই দেখাই দিছোঁ মই ৰিলত দেখাইছিলোঁ ৰিলখনত 68,000 চলিলে ইণ্টেৰিয়ৰ লুকছটো এনেকুৱা হৈ আছে আপোনালোকে ভিডিঅ' চাই পেলাই আৰামত বুকিং কৰিবলৈ বুকিং কৰিব পাৰিব এইটো LCD লাগি আছে এণ্ড্ৰইড লাগি আছে ইয়াত আপোনালোকে ইউটিউব চিউটিউব গোটেইখিনি চাব পাৰিব ভিডিঅ' চিডিঅ' সকলোখিনি চাব পাৰিব
আৰু ইয়াত আপোনাৰ ইউটিউব চিউটিউব পাব। ইয়াত ৱাইফাই কানেক্ট কৰিলে হৈ গ'ল। ইয়াত ৱাইফাই কানেক্ট কৰিলে আপোনালোকে মানে ধুনীয়াকৈ ভিডিঅ' চিডিঅ' চাই পেলাই যাব পাৰিব। কোনো আপোনালোকৰ মানে বৰিং নহয় আৰু ভিডিঅ' চাব পাৰিব। ইয়াতে ইউটিউব চিউটিউব গোটেইখিনি ধুনীয়াকৈ চলে। দেখাই দিছোঁ এবাৰ লুকছটো বহুত ধুনীয়া হৈ আছে, বহুত ধুনীয়া গেটআপত আছে। ফ্ল'মেট নতুন আছে আৰু ওপৰবিলাক চব ৰুফটো চব কিমান ধুনীয়া হৈ আছে। এবাৰ ইঞ্জিনটো দেখাই দিছোঁ। ইঞ্জিনটো চালক, ইঞ্জিন বহুত ধুনীয়া হৈ আছে। আৰু যেতিয়া মই আপোনালোকক দিম তেতিয়া মই ধুনীয়াকৈ চাফ চিকুণ কৰি হেণ্ডঅভাৰ কৰিম। আৰু 4 চিলিণ্ডাৰ হয়, 1200 cc 4 চিলিণ্ডাৰ হয়। গাড়ীখন বহুত ধুনীয়া লুকছত আছে, বহুত ধুনীয়া গেটআপত আছে। আপোনালোকে আৰামত ল'ব পাৰিব। বেকৰ পৰা লুকছটো এনেকুৱা হৈ আছে। আৰু গাড়ীখনৰ এতিয়া দেখিবলৈ পালে গাড়ীখনৰ সম্পূৰ্ণ ভিতৰ বাহিৰ গোটেইখিনি আপোনালোকক ডিটেইলছ দিলোঁ, দেখাই দিলোঁ। আৰু বহুতে ভিডিঅ' খুজি আছিলে, কিন্তু দুজনে ভিডিঅ' মোক দিব মানা কৰিছিলে, কাৰণ তেওঁলোকে কৈছিলে বুকিং কৰি দিম। আজি এতিয়া 12টা বজাত বুকিং কৰাৰ কথা আছিলে, বুকিং নকৰিলে যিহেতু তেওঁলোকে, গতিকে মই ভিডিঅ'টো দি দিছোঁ। আৰু এতিয়া চাই লওক, গাড়ীখন সম্পূৰ্ণ দেখাই দিলোঁ আপোনালোকক। গাড়ী আপোনাৰ ছেকেণ্ড অ'নাৰ হয়, 2014 হয়। ছেকেণ্ড অ'নাৰ মানে মাকৰ পৰা নিজৰ ল'ৰাই লৈ লৈছে গাড়ীখন, ট্ৰেন্সফাৰ কৰি লৈছে, কিন্তু একে ঘৰতে হয়। আপোনালোকে লাগিলে গৈ পেলাই অফিচত গৈ চেক কৰি চাই ল'ব পাৰিব, একে ঘৰে হয়। আৰু গাড়ীখন হৈ গ'ল আপোনাৰ 2014 আগষ্ট মানৰ হয়। আৰু ইয়াৰ ইঞ্চুৰেঞ্চটো একদম নতুন ইঞ্চুৰেঞ্চ পাব। 2027লৈকে ইঞ্চুৰেঞ্চ এটা কৰি দিম মই, নতুন ইঞ্চুৰেঞ্চ পাই যাব। বাদ বাকী আপোনাৰ গাড়ীখনৰ সম্পূৰ্ণ ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰ গোটেইখিনি চব অ'কে হৈ আছে, খালি লেতেৰা হৈ আছে, মই অলপ চাফা কৰাই দিম। আৰু গাড়ীখনৰ প্ৰাইচ আহিব 185 ইনক্লুডিং AC ট্ৰান্সফাৰ। একদম ফাইনেল প্ৰাইচ, এইটো বাৰ্গেনিং নকৰোঁ। 185 ইনক্লুডিং AC ট্ৰান্সফাৰ হ'ব। আৰু যদি আপোনালোকে ওচৰত আহে, ওচৰত আহিলে কিবা এটা দম আপোনালোকৰ মই জাবান ৰাখিবৰ কাৰণে, কথা ৰাখিবৰ কাৰণে মই কিবা এটা কমাই দিম। কিবা এটা, জাষ্ট কিবা এটা, বহুত বিশেষ নহয়, কিবা এটা মই চাই দিম। খালি আপোনালোকে ওচৰত আহক আৰু কথা পাতক দেখিলে। আৰু এতিয়া মই স্ক্ৰীণত নাম্বাৰ দি দিছোঁ, তথাপিতো কৈ দিছোঁ 8399066635, এইটো মোৰ নাম্বাৰ হয়। আৰু গাড়ীখন কোনোবাই ল'ম বুলি যদি ভাবিছে তেতিয়াহ'লে সোনকালে যোগাযোগ কৰিব। হয়তো গাড়ীখন চাগে এতিয়া তেখেতলোকে দেখি পেলাই বুকিং কৰিবও পাৰে, নাজানো। তথাপিতো মই দি দিছোঁ, আপলোড দি দিছোঁ। আৰু আপোনালোকে চাব, যিখিনি লাগে বুলি ভাবিছে, যাক জৰুৰী আছে গাড়ীখন, তেতিয়াহ'লে যোগাযোগ কৰিব। বহুত ভাল হৈ আছে গাড়ীখন। আৰু আপোনালোকে স্ক্ৰীণত নাম্বাৰ দি দিছোঁ, যোগাযোগ কৰক। মোৰ এড্ৰেছটো হৈছে যোৰহাট আপোনাৰ বাইপাছ, মাললী বাইপাছ, সেইখিনিত আহিলেও হ'ব, বা বালিগাঁও বাইপাছ তাত আহিলেও হ'ব। তাত আহি মোক এটা ফোন কৰিব, মই গাড়ী দেখাই দিম। আপোনালোকৰ গাড়ী চাই ল'ব পাৰিব, ভেৰিফাই কৰিব পাৰিব। যদি কোনোবাই নিজৰ ফালৰ পৰা মেকানিক লৈ আহিম বুলি ভাবিছে সেইটোও পাৰিব, সেইটো এলাও আছে, আপোনালোকে আৰামত পাৰিব। বাকী দামটো ক'লোৱে, 185 ফাইনেল দাম। আৰু ওচৰত আহক, মই জাষ্ট জাবান ৰাখিবৰ কাৰণে কিবা এটা মই নেগচিয়েট কৰি দিম, বহুত বিশেষ নহয়। বাকী আজিলৈ আহিছোঁ, ধন্যবাদ।